আজি কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পুৰ। মাজনিশা কোনে ৰাজপথেদি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই। নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ক্ৰোৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। তুমি হারে আসা, হারে আছে জাগ্রত জনতা, নিদ্রাবিহীন রাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্ন মুখৰ আজি বিহুতলী। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়া চলত ৰবি। নৱজীৱনীৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰোল সাক্ষী। বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, আখ্যাতজনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, আখ্যাতজনৰ বোল লাগি হ'ল শেঙুল খাই তাল ৰঙা। তুমি হাৰে আছা, আৰু হাৰে আছে তোমাৰ তলিকা, জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাগ পাশে বন্ধা। তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই। সিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙামুখ ফুটই সঁচা আবেগত মুক্তিৰ কপনি। শেষ নিশা সেই আখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।